Hello and welcome to Exam Sastras. Today we'll discuss about the current affairs of 8th and 9th of April 2025. So let's start the session without any further delay. So the first topic is about Supreme Court verdict on governor's power over the state bill. যে গভৰ্ণৰৰ এখন ৰাজ্যিক বিলৰ ওপৰত কিমান পাৱাৰ থাকে কি থাকে বা কি লিমিটেশনছ থাকে সেইখিনিৰ ওপৰত আচলতে টপিকটো যিটো নিউজ আছিলে সেই নিউজটো আহিছিলে which is important from GS paper to Indian polity point of view ঠিক আছে why in the news ৰিচেণ্টলি কি হৈছে এইটো 2-3 দিন আগৰ কথা হয় মানে দ্য সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়া ইন দ্য ষ্টেট অফ তামিলনাডু ভাৰ্চেছ গভৰ্ণৰ অফ তামিলনাডু ঠিক আছে ষ্টেট অফ তামিলনাডু ভাৰ্চেছ গভৰ্ণৰ অফ তামিলনাডু মানে গভৰ্ণমেণ্ট অফ তামিলনাডুৰ কথা কোৱা গৈছে ঠিক আছে ভাৰ্চেছ গভৰ্ণৰ অফ তামিলনাডু ক্লেৰিফাইড সেই কেছটোত সুপ্ৰিম কোৰ্টে কৈছে যে গভৰ্ণৰ মাষ্ট এক্ট অন ষ্টেট বিলছ ইন এ টাইম বাউণ্ড মেনাৰ ঠিক আছে following the aid and advice of the Council of Ministers as per Article 200 without independent discretion. গতিকে গভৰ্ণৰে কি কৰিব লাগিব এখন বিল যদি ৰাজ্যিক পৰ্যায় ন এখন বিল যদি তেওঁৰ ওচৰত যায় উইদিন এ লিমিটেড টাইম সেইখনৰ ওপৰত একশ্যন ল'ব লাগিব ঠিক আছে তাত তেওঁ ডিচিশ্যন দিব লাগিব আৰু তেওঁ কাৰ এইড এণ্ড এডভাইজত কাম কৰিব লাগিব কাউন্সিল অফ মিনিষ্টাৰ্ছ অফ দ্য ষ্টেটৰ আণ্ডাৰত কাম কৰিব লাগিব যিহেতু আৰ্টিকেল 200ত এইটো কথা উল্লেখ আছে আৰু নিজৰ যি ইণ্ডিপেণ্ডেণ্ট ডিছক্ৰিপশ্যন এইটো থাকিব নোৱাৰিব বুলি সুপ্ৰিম কোৰ্টে এটা ডাঙৰ ৰায়দান দিছে What is the Supreme Court's verdict on governor's role in state bills? এই যোনটো ভাৰ্ডিক দিছে এইটোৱে কি ভাৰ্ডিক আনিছে ঠিক আছে বা এক্সাক্টলি কি হয় এইটো আমি চাই ল'ব বিচাৰিছোঁ কেছ বেকগ্ৰাউণ্ডটো আমি যদি চাওঁ দ্য তামিলনাডু গভৰ্ণৰ উইথহেল্ড এছেণ্ট টু 10 বিলছ 10খন বিল ঠিক আছে 10খন বিধেয়ক পাছ নকৰাকৈ উইথহেল্ড কৰি থৈ দিছিলে ঠিক আছে ডিলেয়িং একশ্যন আণ্ডাৰ আৰ্টিকেল 200 অ'কে কৈছে আৰ্টিকেল 200ৰ আণ্ডাৰত একশ্যনটো ডিলে কৰিছিলে The state government of Tamil Nadu challenged this, citing constitutional violation and governance disrupt. ঠিক আছে কৈছে এইটো কনষ্টিটিউচনেল ভায়োলেশ্যন হৈছে সংবিধানৰ এইটো ভায়োলেশ্যন হৈছে ইমান দিন ডিলে কৰি ৰাখি থোৱাটো প্ৰায় 10খনকৈ বিল হা চ' এইটো গভৰ্ণেন্সত ডিছৰাপশ্যন আনিছে আফটাৰ দ্য গভৰ্ণৰ উইথহেল্ড এছেণ্ট the Tamil Nadu Legislative Assembly re-enacted the bill and send them back. কি কৰিলে যেতিয়া উইথহেল্ড কৰি থৈ দিছে তো তামিলনাডু এছেম্বলিয়ে কি কৰিলে যিখন তোমাৰ বিধানসভাই তামিলনাডু বিধানসভাই আকৌ বিল কেইখন ৰি-এনেক্ট কৰি পুনৰ গভৰ্ণৰলৈ পঠাই দিলে ঠিক আছে প্ৰভিজন আছে তাতে মই পঢ়াম ঠিক আছে ইনষ্টেড অফ গ্ৰান্টিং এছেণ্ট অৰ ৰিটাৰ্ণিং দেম উইথ কমেণ্টছ এইটোও কৰা নাই ৰিটাৰ্ণো কৰি দিয়া নাই বা তোমাৰ এছেণ্টটো দিয়া নাই মানে এপ্ৰুভো কৰা নাই দ্য গভৰ্ণৰ ৰেফাৰ দেম টু দ্য প্ৰেচিডেণ্ট তেওঁ কি কৰি দিলে প্ৰেচিডেণ্টলৈ ৰেফাৰ কৰি দিলে ঠিক আছে তো কেছটো ইয়াতে লাগি গ'ল যে প্ৰথম কথা ডিলে কৰিছে ছেকেণ্ড কথা আপুনি উইথহেল্ড কৰিছে থাৰ্ড কথা আমি ৰি-এনেক্টমেণ্ট কৰি আকৌ বিধেয়কখন পঠাই দিছোঁ পুনৰ বিধেয়কখন পঠাই দিছোঁ কিন্তু এইবাৰ কি কৰিলে আপুনি প্ৰেচিডেণ্টলৈ ফৰৱাৰ্ড কৰি দিলে এতিয়া কথাটো হৈ গ'ল কি ঠিক আছে এইখিনি কথা হৈ গ'ল সুপ্ৰিম কোৰ্টে এতিয়া তোমাৰ কি ভাৰ্ডিক দিছে সুপ্ৰিম কোৰ্ট টাৰ্ম দ্য তামিলনাডু গভৰ্ণৰ্ছ ৰেফাৰেল অফ ৰি-এনেক্টেড বিলছ টু দ্য প্ৰেচিডেণ্ট এজ এৰনিয়াছ ইন ল কৈছে এইটো এটা ভুল সিদ্ধান্ত ভুল আইন আপুনি যোনখন প্ৰেচিডেণ্টলৈ পঠাই দিছে ৰি-এনেক্টমেণ্টৰ কাৰণে ঠিক আছে সেইটো কি হয় মানে ৰেফাৰ যে কৰি দিছে সেইটো এৰনিয়াছ ইন ল ঠিক আছে আইনত এইটো এটা ডাঙৰ ভুল there is no concept of absolute veto power or pocket veto power under article 200 under article 200 ঠিক আছে যে তোমাৰ গভৰ্ণৰ ৰিলেটেড পাৱাৰ ৰিলেটেড গোটেই কথাখিনি ইয়াতে ডিল কৰে তাতে কোনো ধৰণৰ এবছলিউট ভেটো বা পকেট ভেটোৰ কনচেপ্ট নাই Supreme Court noted that governors are bound to follow the advice of the Council of Ministers. যিটো কথা লিখা আছে যে গভৰ্ণৰে কি কৰিব লাগিব এইড এণ্ড এডভাইচ অফ দ্য কাউন্সিল অফ মিনিষ্টাৰ্ছ গভৰ্ণৰজনে কাম কৰিব মানে যেনেকৈ আমাৰ ষ্টেট কেবিনেট ষ্টেটত কাউন্সিল অফ মিনিষ্টাৰ্ছ থাকে তেওঁলোকৰ এডভাইজতে কাম কৰিব লাগিব ঠিক আছে গভৰ্ণৰ মাষ্ট বুলি কৈছে মাষ্ট গিভ এছেণ্ট টু এ বিল when a bill is presented to him after reconsultation in the state assembly ঠিক আছে যদিহে ছাপ'জ যিহেতু ইয়াতে ছেকেণ্ড টাইম পঠাই দিছিল ন ৰি-এনেক্টমেণ্ট কৰি পেলাই পুনৰ তোমাৰ লেজিছলেটিভ এছেম্বলিত তেতিয়া গভৰ্ণৰে কি কৰিব লাগিব এছেণ্ট দিব লাগিব ছেকেণ্ড টাইম এতিয়া যদি কিবা ইম্পৰ্টেণ্ট আৰ্জেণ্ট মেটাৰ হৈ যায় ঠিক আছে যদি বহুত বেছি কিবা তোমাৰ ধৰা বোলে নেশ্যনেল ছিকিউৰিটি ৰিলেটেড কিবা যদি মেটাৰ হৈ যায় ঠিক আছে য'ত নেশ্যনেল ছিকিউৰিটি কনচাৰ্ণ আছে ঠিক আছে ইণ্টাৰনেল ছিকিউৰিটি কনচাৰ্ণ আছে তেতিয়া বেলেগ কথা তেতিয়া ৰাখিব পাৰে
কিন্তু ইন কেস অফ মানে তোমাৰ কি কয় এক্সেপশ্যনেল কেছেছ বেলেগ কথা, কিন্তু যদিহে ৰিকনচালটেশ্যন পুনৰ হৈ পেলাই মানে পুনৰ কনচালটেশ্যন ষ্টেট এছেম্বলিত হৈ যদি তেওঁৰ ওচৰলৈ আহে তেতিয়াহ'লে ডেফিনেটলি তেওঁ কি দিব লাগিব, এছেণ্ট দিবই লাগিব। হোৱাট আৰ দ্য কনষ্টিটিউচনেল পাৱাৰ্ছ অফ দ্য গভৰ্ণৰ উইথ ৰেচপেক্ট টু বিলছ, যে বিধেয়কৰ ৰিলেটেড যদি তেওঁৰ ওচৰত এখন বিধেয়ক যায়, ঠিক আছে, তেওঁ কি কৰিব পাৰে, আৰ্টিকল 200ত কি লিখা আছে, দ্য গভৰ্ণৰ হেজ ছিগনিফিকেণ্ট পাৱাৰ্ছ ৱেন ডিলিং উইথ বিলছ পাছ বাই দ্য ষ্টেট লেজিছলেচাৰ। Upon receiving a bill, the governor can take one of the following actions. বিধেয়কখনক কি কৰিব পাৰে, গ্ৰান্ট কৰিব পাৰে, গ্ৰান্ট এছেন। The governor may approve the bill, allowing it to become law. কাৰণ লাষ্টততো চাইনটো মাৰিব লাগিব ন, তো এইখন আইনত পৰিণত হ'বৰ কাৰণে গ্ৰান্ট কৰি দিব পাৰে এছেন, ঠিক আছে, মানে গ্ৰান্ট অফ এছেন অৰ গ্ৰান্ট এছেন। ছেকেণ্ড, উইথহল্ড এছেন, যে নিজৰ যোনটো এছেন বা এপ্ৰুভেল সেইটো নিদি পেলাই কি কৰিব পাৰে, উইথহল্ড কৰি দিব, ৰিফিউজ কৰিব পাৰে। দ্য গভৰ্ণৰ has the authority to refuse assent to the bill. এইটো ফাৰ্ষ্ট টাইম কৰিব পাৰে, নোৱাৰা নহয়। প্ৰব্লেম ক'ত আহিছে, প্ৰব্লেম হৈ গ'ল তোমাৰ ৰিকনচালটেশ্যন। 3 নম্বৰটো কি আছে, ৰিটাৰ্ণ ফৰ ৰিকনচিডাৰেশ্যন। দ্য গভৰ্ণৰ মে send the bill back to the state legislature for further review and reconsideration. যদি গভৰ্ণৰ লাগে যে বিধেয়কখনত এইখিনি বস্তু অলপ প্ৰব্লেম আছে, তো ষ্টেট লেজিছলেচাৰলৈ তেওঁ কি কৰিব পাৰে, ৰিটাৰ্ণ কৰি দিব পাৰে যে আপোনালোকে পুনৰ কি কৰক, ৰিভিউ কৰক, ৰিকনচিডাৰেশ্যন কৰক, ঠিক আছে, অ'কে। এণ্ড 4 নম্বৰটো কি কৰিব পাৰে, ৰিজাৰ্ভ ফৰ দ্য প্ৰেচিডেণ্টছ কনচিডাৰেশ্যন। ইন চাৰ্টেইন কেছেছ দ্য গভৰ্ণৰ কেন ৰিজাৰ্ভ দ্য বিল ফৰ দ্য প্ৰেচিডেণ্টছ এপ্ৰুভেল, স্পেচিয়েলি ইফ দ্য বিল কনচাৰ্নছ মেটাৰ অফ নেশ্যনেল ইম্পৰ্টেঞ্চ অৰ কনফ্লিক্ট উইথ চেণ্ট্ৰেল লছ। দেখিছানে, দুটা ক্ষেত্ৰত যদিহে নেশ্যনেল ইম্পৰ্টেঞ্চৰ মানে নেশ্যনেল ইম্পৰ্টেঞ্চ আছে সেই বিলখনৰ, যদিহে কিবা এটা বোলে চেণ্ট্ৰেল লেজিছলেচাৰে ল বনাই দিছে, চেণ্ট্ৰেল লৰ লগত বা এখন তোমাৰ কি কয় চেণ্ট্ৰেল লেভেলৰ এখন আইনৰ লগত যদি সেই ষ্টেট যিখন বিল আছে, যিখন আইনত পৰিণত হ'ব গৈ আছে বিধেয়কখন, তাত যদি কিছুমান প্ৰভিজন আছে যিয়ে কণ্ট্ৰাডিকশ্যন কৰে, তেতিয়াহ'লে কি কৰিব পাৰে, প্ৰেচিডেণ্টৰ এপ্ৰুভেলৰ কাৰণে পঠাই দিব পাৰে, এই দুটা কেছত পঠাই দিব পাৰে, বুজি পালা। এনেই সাধাৰণতে পঠাই নিদিয়ে, ইয়াত কি কৰিছে, পঠাই দিছে প্ৰেচিডেণ্টলৈ, ঠিক আছে, ৰিকনচালটেশ্যন হৈ অহাৰ পাছতো কি কৰিছে, পঠাই দিছে, অ'কে। এতিয়া কথাটো হৈ গ'ল কি, আৰ্টিকেল 201টো কি লিখা আছে আমি চাই লওঁ। If the governor reserve a bill for the president's consideration, the president holds the final say on the matter. The president has the options to grant assent. President কি কৰিব, the president can approve the bill making it a law like the governor, ঠিক আছে। Second, withhold কৰিব পাৰে, the president may choose to withhold assent to the bill, বুজি পালা কথাটো। এতিয়া কথাটো হ'ল কি, for non money bill matters, যদি মানি বিল নহয়, if the president withhold the assent, the president can direct the governor to send the bill back to the legislature for reconsideration. যদি কৈছে যে if the president withhold assent, যদি withhold কৰে মানে ৰিজেক্ট কৰে, ৰিফিউজ কৰে, প্ৰেচিডেণ্টে গভৰ্ণৰক ক'ব এটা কাম কৰা, এই যোনটো ছেকেণ্ড কথাটো কৈছোঁ, গভৰ্ণৰক ক'ব যে আকৌ ৰিকনচিডাৰেশ্যনৰ কাৰণে পঠাই দিব লাগে, ঠিক আছে, লেজিছলেচাৰলৈ পঠাই দিব। দেন দ্য লেজিছলেচাৰ ইজ ৰিকুৱাৰ্ড টু এক্ট উইদিন 6 months, ছমাহৰ ভিতৰত লেজিছলেচাৰ কিবা এটা সিদ্ধান্ত ল'ব লাগিব, ঠিক আছে, ৰিভিউ মনিটৰ কৰিব, তাত কি প্ৰব্লেম আছে, প্ৰেচিডেণ্টে পঠাই দিছে বা গভৰ্ণৰ যদি পঠাই দিয়ে, ঠিক আছে, উইদিন 6 months। ইফ দ্য, এতিয়া এইটো চোৱা, ইফ দ্য বিল ইজ পাছড এগেইন ইট মাষ্ট বি ৰিচাবমিটেড টু দ্য প্ৰেচিডেণ্ট ফৰ দ্য ফাইনেল এপ্ৰুভেল, ঠিক আছে, যদিহে বিলখন পুনৰ পাছ হৈ আহে ক'লে পঠাই দিব লাগিব, ফাইনেল এপ্ৰুভেলৰ কাৰণে প্ৰেচিডেণ্টৰ ওচৰত পঠাব লাগিব, আণ্ডাৰ আৰ্টিকেল 201, ঠিক আছে। 207ৰ এটা বস্তু লিখা আছে, no money bill can be introduced in the assembly without the recommendation of the governor of the state. এইটো কথা মনত ৰাখিবা, ষ্টেটমেণ্ট ৱাইজ কুৱেশ্যন আহিব পাৰে যে মানি বিল যদি হয় ষ্টেট এছেম্বলিত, কোনো ধৰণৰ মানি বিল ইন্ট্ৰডিউচ কৰিব নোৱাৰে যদিহে গভৰ্ণৰে ৰেকমেণ্ডেশ্যন নিদিয়ে, বুজি পালা কি কৈছোঁ, ঠিক আছে। তো কি কৰিব পাৰে, গভৰ্ণৰে এছেণ্ট দিব পাৰে, ঠিক আছে, উইথহল্ড কৰি দিব পাৰে, ষ্টেট লেজিছলেচাৰক তেওঁ পঠাই দিব পাৰে, বা যদি নেশ্যনেল বা ইণ্টাৰনেশ্যনেল ইম্পৰ্টেঞ্চৰ হয় বা যদি চেণ্ট্ৰেলৰ লগত কণ্ট্ৰাডিক্ট কৰিছে, কনফ্লিক্ট কৰিছে, তেতিয়াহ'লে প্ৰেচিডেণ্টৰ কনচিডাৰেশ্যনৰ কাৰণে পঠাই দিব পাৰে। এই চাৰিটা হ'ব পাৰে গভৰ্ণৰ এণ্ডৰ পৰা। দেন আৰ্টিকেল 201ত কি লিখা আছে, প্ৰেচিডেণ্টে এইটো এছেণ্ট দিব পাৰে, নহ'লে উইথহল্ড কৰিব পাৰে, আৰু যদি উইথহল্ড কৰে তেতিয়াহ'লে কি কৰিব, গভৰ্ণৰক ক'ব যে আপুনি ক'লৈ পঠাই দিয়ক, ষ্টেট লেজিছলেচাৰলৈ পঠাই দিয়ক, এণ্ড উইদিন 6 months ষ্টেট লেজিছলেচাৰ কি কৰিব লাগিব, একশ্যন ল'ব লাগিব, ঠিক আছে, আৰু পুনৰ ৰিচাবমিট কৰিব লাগিব টু দ্য প্ৰেচিডেণ্ট ফৰ দ্য ফাইনেল এপ্ৰুভেল।
আৰু কি কৈছে যে নো মানি বিল কেন বি ইন্ট্ৰডিউচড ইন দ্য এছেম্বলি উইদাউট দ্য ৰেকমেণ্ডেশ্যন অফ দ্য গভৰ্ণৰ অফ দ্য ষ্টেট। চ' এইখিনিয়ে আছিলে, ইয়াত প্ৰব্লেম বেলেগ একো নাই, ৰি এনেক্টমেণ্ট কৰি দিয়াৰ পাছতো কি কৰিছে, ৰাখি থৈ দিছে। ঠিক আছে, বুজিছা নাই কথাটো? তো মানে কি কয়, ৰি-এনেক্টেড দ্য বিল এণ্ড চেণ্ড দেম বেক, পঠাই দিছিলে ইনষ্টেড অফ গ্ৰান্টিং এছেণ্ট অৰ ৰিটাৰ্নিং দেম উইথ কমেণ্ট। ঠিক আছে, দ্য গভৰ্ণৰ ৰেফাৰ্ড দেম টু দ্য প্ৰেচিডেণ্ট, তেতিয়াহে প্ৰেচিডেণ্টলৈ পঠাইছে। ইয়াত সেই প্ৰব্লেমটো আছে, প্ৰেচিডেণ্টলৈ কেতিয়া পঠায়, যেতিয়া নেশ্যনেল ইম্পৰ্টেঞ্চ হ'ব, যেতিয়া তোমাৰ কণ্ট্ৰাডিক্ট কৰিব চেণ্ট্ৰেল লজৰ লগত। চ' এইখিনি বস্তু গভৰ্ণৰৰ কথাটো এবাৰ চাই লোৱা। এলিজিবিলিটি ক্ৰাইটেৰিয়া কাৰণে এবাৰ নিউজত আছে ন, আহিব পাৰে। Must be a citizen of India, obviously, at least 35 years of age হ'ব লাগিব. Must not be a member of either house of the parliament or state legislature. ঠিক আছে, মেম্বাৰ হ'ব নোৱাৰিব। Must not hold any office of profit. ঠিক আছে, ঠিক আছে, ডুৱেল কেপাচিটি থাকে। এটা হৈ গ'ল, তেখেত হৈ গ'ল কনষ্টিটিউচনেল হেড অফ দ্য ষ্টেট এণ্ড ৰিপ্ৰেজেণ্টেটিভ অফ দ্য ইউনিয়ন গভৰ্ণমেণ্ট। দুটা মানে হেৰি আছে। তেওঁ কোন হয়, গভৰ্ণৰজন কোন হয়, ইউনিয়ন গভৰ্ণমেণ্টৰ ৰিপ্ৰেজেণ্টেটিভ, আৰু ষ্টেটখনৰ তেওঁ কনষ্টিটিউচনেল হেড হয়। ঠিক আছে, এপইণ্টমেণ্ট এণ্ড টেনিউৰ পাৰ্ট 6ত আছে, এপইণ্টেড বাই দ্য প্ৰেচিডেণ্ট আণ্ডাৰ আৰ্টিকল 153। কোনে এপইণ্ট কৰে, এনেও মেক্সিমাম এনেকুৱা যোনে নহওক কেলে মেক্সিমাম এপইণ্টমেণ্ট প্ৰেচিডেণ্টে কৰে। One person can be appointed as governor for 2+ states. ঠিক আছে, 7 constitutional amendment of 1956 তাত কি কোৱা গৈছিলে যে এজন গভৰ্ণৰ 2খন বা তাতকৈ অধিক ষ্টেটৰ কাৰণে তেখেত এপইণ্ট হ'ব পাৰে এজ এ গভৰ্ণৰ, হোল্ডছ দ্য অফিচ এট দ্য প্লেজাৰ অফ দ্য প্ৰেচিডেণ্ট, মেক্সিমাম 5 বছৰ। ঠিক আছে, এতিয়া কথাটো হৈ গ'ল টেনিউৰ। এতিয়া কথাটো হৈ গ'ল কি, এণ্ডিং টেনিউৰ বিফৰ 5 years, 5 বছৰ আগত কেনেকৈ তেওঁৰ টেনিউৰটো শেষ হ'ব পাৰে। প্ৰথম কথা, যদিহে প্ৰেচিডেণ্টে তেওঁক ডিছমিছ কৰি দিয়ে, অন এডভাইচ অফ দ্য কাউন্সিল অফ মিনিষ্টাৰ্ছ হেডেড বাই PM। এই যে PM, ঠিক আছে, কাউন্সিল অফ মিনিষ্টাৰ্ছ হেডেড বাই PM, এওঁলোকে যদি এডভাইচ দিয়ে প্ৰেচিডেণ্টক যে এওঁক ডিছমিছ কৰিব লাগে, ঠিক আছে, তেতিয়াহ'লে কি হৈ যাব, তেওঁক ডিছমিছ কৰিব পাৰে বিফৰ দ্য টেনিউৰ টাৰ্ম অফ 5 years। ডিছমিছল অফ গভৰ্ণৰ্ছ উইদাউট এ ভেলিড ৰিজন ইজ নট পাৰ্মিটেড। এনেকুৱা নহয় যে ইনে ডিছমিছ কৰি দিব পাৰে, এটা ভেলিড ৰিজন লাগিব। ঠিক আছে, অন গ্ৰাউণ্ডছ অফ এক্টছ আপহেল্ড বাই কোৰ্টছ আৰ আনকনষ্টিটিউচনেল এণ্ড মডিফাইড, ৰেজিগনেশ্যন বাই দ্য গভৰ্ণৰ। ছেকেণ্ড এইটো হ'ব পাৰে যে তেওঁ নিজেও ৰেজিগনেশ্যন দি দিব পাৰে 5 বছৰ আগত, সেইটোও হ'ব পাৰে। ঠিক আছে, এতিয়া কথাটো হৈ গ'ল কি, পাৱাৰ্ছৰ কথা যদি ক'বলৈ যাওঁ, লাইক প্ৰেচিডেণ্ট তেওঁৰো কিছুমান কি আছে, পাৱাৰ্ছ আছে। আৰ্টিকল 161, 53 টু এপইণ্টমেণ্ট, 61 তেওঁক কি দিব পাৰে, পাৰ্ডনিং পাৱাৰ। ঠিক আছে, কাৰোবাক ক্ষমা কৰিব পাৰে। ঠিক আছে, 164 পাৱাৰ টু এপইণ্ট দ্য CM এণ্ড আদাৰ মিনিষ্টাৰ্ছ। ঠিক আছে, এই যে CM বা আদাৰ মিনিষ্টাৰ্ছক এপইণ্টমেণ্ট যে দিয়ে 164 আণ্ডাৰত দিয়ে। ঠিক আছে, তাৰপিছত তোমাৰ 176 স্পেচিয়েল এড্ৰেছেছ বাই দ্য গভৰ্ণৰ। 200 পাৱাৰ টু উইথহল্ড এছেণ্ট টু ৰিজাৰ্ভ বিল, যিটোৰ বিষয়ে আমি পঢ়ি আছো। 213 পাৱাৰ টু প্ৰমালগেট অৰ্ডিনেন্স। ঠিক আছে, তো তোমাৰ কি কয়, প্ৰেচিডেণ্টৰ ক্ষেত্ৰত কিমান হয় এবাৰ লিখাচোন। প্ৰেচিডেণ্টৰ ক্ষেত্ৰত অৰ্ডিনেন্স প্ৰমালগেট কৰিব পৰা পাৱাৰটো আৰ্টিকল কোনটোৰ আছে এবাৰ লিখা, কমেণ্ট ছেকশ্যনত লিখিবা। ইন কেছ অফ ষ্টেট, ঠিক আছে, ইন কেছ অফ গভৰ্ণৰ ইট ইজ 213। ঠিক আছে, ইট ইজ হোৱাট আৰ দ্য কি কমিটিজ এণ্ড দেয়াৰ ৰেকমেণ্ডেশ্যনছ ৰিলেটেড টু দ্য গভৰ্ণৰ। গভৰ্ণৰ পাৱাৰ ৰিলেটেড কিছু কমিটি, ঠিক আছে, সময়ে সময়ে বহোৱা গৈছে। ঠিক আছে, বাই দ্য ইউনিয়ন গভৰ্ণমেণ্ট। আৰু কি ৰেকমেণ্ডেশ্যন দিছিল, ইন দ্য চৰকাৰীয়া কমিশ্যন অফ 1988 তেওঁলোকে ৰেকমেণ্ডেশ্যন দিছিল যে তেওঁলোকে গভৰ্ণৰ শুড নট হেভ এ ষ্টেচুটৰী পাৱাৰ্ছ আনৰিলেটেড টু দ্যাৰ কনষ্টিটিউচনেল ৰুল। গভৰ্ণৰ শুড বি এপইণ্টেড আফটাৰ কনচাল্টিং দ্য চিফ মিনিষ্টাৰ। কি কৈছে, সেই ষ্টেটখনৰ গভৰ্ণৰক তেতিয়া এপইণ্ট কৰিব লাগে আফটাৰ চিফ মিনিষ্টাৰৰ লগত কনচালটেশ্যনৰ পাছতহে এপইণ্ট কৰিব লাগে বুলি কৈছে, আফটাৰ কনচাল্টিং দ্য চিফ মিনিষ্টাৰ অফ দ্য ৰেচপেক্টিভ ষ্টেট। গভৰ্ণৰ শুড নট হেভ ৰিচেণ্ট পলিটিকেল এফিলিয়েশ্যনছ। কৈছে ৰিচেণ্ট এনেকুৱা নহয় যে ক'ৰবাত বোলে তোমাৰ কোনোবা এটা XYZ পাৰ্টিৰ লগত জড়িত আছিলে, কোনোবা এটা জেগাৰ বোলে MP আছিলে, দেন পৰৱৰ্তী পৰ্যায়ত তেওঁক আনি পেলাই গভৰ্ণৰ বনাই দিয়া গৈছে। ৰিচেণ্ট এফিলিয়েশ্যন থাকিব নোৱাৰিব। আগত যদি আছিল বেলেগ কথা। গভৰ্ণৰ্ছ role in university governance should be limited with state having greater say. ঠিক আছে, এটা কথা কোৱাচোন, ইউনিভাৰ্চিটিবোৰৰ চেঞ্চেলৰ কোন হয়? আমিতো ভিচিক গম পাওঁ ন, ভাইচ চেঞ্চেলৰ। চেঞ্চেলৰ কোন হয় বাৰু, তলত লিখাচোন।
ঠিক আছে, কৈছে যে ইউনিভাৰ্চিটি গভৰ্নেন্সৰ ক্ষেত্ৰত গভৰ্ণৰ ৰোলটো মানে এইটো লিমিটেড থাকিব লাগিব, ওকে, উইথ ষ্টেট হেভিং এ গ্ৰেটাৰ চে। দেন পুঞ্চি কমিশ্যন 2010ত কি ক'লে যে গভৰ্ণৰ শুড এক্ট অন বিলছ উইদিন এ ফিক্সড টাইম ফ্ৰেম। এই যোনটো ইয়াত ভাইলেশ্যন কৰা গৈছে তামিলনাডুৰ কেছটোত, সেইটো অলৰেডি পুঞ্চি কমিশ্যনত কোৱা গৈছিলে 6 months লিমিট ফৰ দ্য ৰিজাৰ্ভ বিল। যদি ৰিজাৰ্ভ কৰি দিছে 6 মাহৰ ভিতৰত ষ্ট্ৰিক্টাৰ একশ্যন ল'ব লাগিব, ঠিক আছে, একশ্যন ল'ব লাগিব অন দ্য বিলছ, অন দ্য ৰিজাৰ্ভ বিলছ, অন দ্য ৰিজাৰ্ভড বিলছ। Stricter safeguards against the misuse of Article 356. And তোমাৰ Venkatachalia Commission 2002 কি কৈছিলে, suggested that the appointment of the governor should be handled by committee consisting of Prime Minister, Home Minister and Speaker of the Lok Sabha and the Chief Minister of the relevant state. 2002 এইটো কৈছিল যে কেনেকৈ এপইণ্ট কৰিব লাগে, চৰকাৰে কমিশ্যনটো কৈছে যে ষ্টেট গভৰ্ণমেণ্টখনৰ লগত কনচাল্ট কৰিব লাগিব, কিন্তু ভেংকটাচালিয়া কমিটিত কি ক'লে যে এখন কমিটি থাকিব, কমিটিত কোন থাকিব, PM থাকিব, ঠিক আছে, PM থাকিব, হোম মিনিষ্টাৰ থাকিব, ইউনিয়ন হোম মিনিষ্টাৰ, দেন লোকসভাৰ তোমাৰ স্পীকাৰ থাকিব, ঠিক আছে, দেন কোন থাকিব তোমাৰ ৰেচপেক্টিভ ষ্টেট, যিগৰাকী ষ্টেটৰ ৰেচপেক্টিভ ষ্টেটখনৰ যিগৰাকী CM থাকিব। চ' এই চাৰিজনীয়া এটা কমিটি থাকিব লাগে বুলি কোৱা গৈছিলে। দেট ইজ অল এবাউট দ্য গভৰ্ণৰ এণ্ড দেয়াৰ পাৱাৰ্ছ, ঠিক আছে, আৰু যিটো ৰিচেণ্ট কেছ হৈ গ'ল সেইটোৰ বিষয়ে আছিলে। ছেকেণ্ড টপিক ইজ এবাউট Mahabodhi temple, which is important from GS paper 1 art and culture point of view. So a Buddhist monk under the All India Buddhist Forum, AIBF, All India Buddhist Forum, have launched a protest at Bodh Gaya's Mahabodhi temple, Mahabira, demanding the repeal of Bodh Gaya Temple Act of 1949. ঠিক আছে, ইয়াতে কি কৰিছে, তাতে তেওঁলোকে প্ৰটেষ্ট কৰিছে, AIBF, অল ইণ্ডিয়া বুদ্ধিষ্ট ফোৰামে কি কৰিছে, প্ৰটেষ্ট কৰিছে, অল ইণ্ডিয়া বুদ্ধিষ্ট ফোৰামে, যে যিখন বোধ গয়া টেম্পল এক্ট আছিলে, এই মহাবোধি টেম্পলত প্ৰটেষ্ট কৰিছে কি যে এই বোধ গয়া টেম্পল এক্টখন BTA এক্ট অফ 1949 বা BT এক্ট, বোধ গয়া টেম্পল এক্ট অফ 1949, এইখন কি কৰিব লাগে, ৰিপিল কৰিব লাগে। Provisions of the act under spotlight. The BTA created an 8-member management committee, ঠিক আছে, এইখনৰ আণ্ডাৰত 8জনীয়া এখন কমিটি বনোৱা গৈছিলে উইথ ইকুৱেল ৰিপ্ৰেজেণ্টেশ্যন ফ্ৰম হিন্দুজ এণ্ড বুদ্ধিষ্ট। It appointed the district magistrate as the ex officio chairman. Since the district magistrate has traditionally belonged to the Hindu majority, this led to a functional Hindu majority in the committees. Problem কি হৈ গ'ল যে যিহেতু তোমাৰ মানে যিগৰাকী ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেট থাকে, যিহেতু পপুলেশ্যন বুদ্ধিষ্টৰ কম হয়, তো নৰ্মেলি কি হৈ যায় যে মানে ট্ৰেডিশনালি বিলং টু দ্য হিন্দু কমিউনিটি অৰ হিন্দু district magistrate has traditionally belong to the Hindu majority, so this led to a functional Hindu majority in the committee, ঠিক আছে, চ' কমিটিখনতো হিন্দু মেজৰিটি হৈ যায় বুলি কৈছে, কাৰণ অলৰেডি তোমাৰ হিন্দু আৰু বুদ্ধিষ্ট আছেই। চ' বুদ্ধিষ্ট bodies have long demanded full control over the Mahabodhi temple. তেওঁলোকে কৈছে যে আমাক কি লাগে, এই গোটেই কমিটিখনত ফুল কণ্ট্ৰল অকল বুদ্ধিষ্টক লাগে বুলি কোৱা গৈছে। Mahabodhi temple কথা যদি ক'বলৈ যাওঁ, Emperor Ashoka worshipped at the Bodhi tree and built the Mahabodhi temple in the 3rd century BC. তেওঁ মানে এজোপা তোমাৰ বডি গছৰ বডি ট্ৰিৰ তলত তেওঁ কি কৰিছিলে, পূজা কৰিছিলে আৰু পৰৱৰ্তী পৰ্যায়ত তাতে এভাগ মন্দিৰ বনাইছিলে, ঠিক আছে, ইন দ্য 3rd century BC. The temple remained a Buddhist site through the Pala period and was visited by Chinese traveler Yuanzhang in 629 AD. পালা মানে তোমাৰ বেংগলৰ পালাৰ কথা কোৱা গৈছে। এই টেম্পল ভাগ যিভাগ মন্দিৰ আছে, এই মন্দিৰভাগ পালাৰ সময়ত কি হৈছিলে, বুদ্ধিষ্ট চাইটলে মানে তোমাৰ কি কয় বুদ্ধিষ্ট চাইট হিচাপে পৰিগণিত হৈছিলে, ঠিক আছে, কাৰণ সেই সময়ত চাইনিজ ট্ৰেভেলাৰ হিউৱেনচাঙে কি কৰিছিলে, ভাৰতবৰ্ষ ভিজিট কৰিছিল, ঠিক আছে। Following the Bhaktiar Khilji's invasion in the 13th century, Buddhism declined in the region. আমাৰ অসমতো কেতিয়া আছিল 1205-6 সেই সময়খিনিত আলাউদ্দিন কি কয় তোমাৰ আণ্ডাৰ কি কয় তোমাৰ কি কয় তোমাৰ কাৰ আণ্ডাৰত আহিছিলে, বখতিয়াৰ খিলজী, বেচিকেলি যেতিয়া তোমাৰ কুতুবুদ্দিন আইবাক ক'ত আছিলে, দিল্লীৰ চুলতান আছিলে, ঠিক আছে, সেই সময়ছোৱাতে বখতিয়াৰ খিলজী আমাৰ ইষ্টাৰ্ণ পাৰ্ট আৰু নৰ্থ ইষ্টাৰ্ণ পাৰ্টটো ইনভেড কৰিছিলে। তাৰ পৰৱৰ্তী পৰ্যায়ৰ পৰাই কোৱা গৈছে যে বুদ্ধিজিম ডিক্লাইন কৰিছিলে। দ্য প্ৰেজেণ্ট টেম্পলছ ডেটেড বেক টু দ্য 5th-6th century CE, লেট গুপ্তা পিৰিয়ডৰ। এই মন্দিৰভাগ কেতিয়া বনাইছে, লেট গুপ্তা পিৰিয়ডৰ, মেড এণ্টায়াৰলি অফ ব্ৰিক, ঠিক আছে। In 1590, a Hindu monk established the Bodh Gaya Math, bringing the temple under the Hindu control. 1590 চনত কি হৈছিলে, এগৰাকী
হিন্দু মংকে কি কৰিছিলে এই বোধগয়া মঠ এষ্টাব্লিছ কৰিছিলে আৰু এই টেম্পল ভাগক হিন্দু কণ্ট্ৰলৰ আণ্ডাৰত আনিছিলে আফটাৰ ইণ্ডিপেণ্ডেন্স দ্য ইণ্ডিপেণ্ডেন্সৰ পাছত আমি দেখিছোঁ 1949 চনত 2 বছৰ পাছত স্বাধীনতাৰ ঠিক আছে দ্য বোধগয়া টেম্পল এক্ট অফ 1949 transferred control from the Hindu head to a shared management committee কৈছে হিন্দু নহয় বাট shared management committee থাকিব লাগিব বুদ্ধিষ্টও থাকিব লাগিব আৰ্কিটেকচাৰ ফিচাৰ্ছৰ কথা যদি ক'বলৈ যাওঁ ঠিক আছে এইটো বেসিক্যালি কেতিয়া হ'ল 1949 পৰা হৈছিলে বাট 1590 পৰা হিন্দু কণ্ট্ৰলে আছিলে আৰ্কিটেকচাৰ ফিচাৰ্ছ যদি কথা ক'বলৈ যাওঁ শিখৰা আছে ঠিক আছে শিখৰ ঠিক আছে বজ্ৰাসনা ডায়মণ্ড থ্ৰোন চৈতন্য নিচিস আমালাকা কালাসা ঠিক আছে স্কাল্পটেড balustrades Buddha images ঠিক আছে votive stupas ইয়াতে আছে 7 sacred sites including Animes Lochan Soitya ঠিক আছে Ratan Chakrama Lotus Pond Ajapala Negro Tree ঠিক আছে Ratnagar Chaitya etc making Buddhas 7 weeks after enlightenment ঠিক আছে সো এতিয়া কথাটো হৈ গ'ল কি যে তোমাৰ এই যিভাগ মহাবোধি টেম্পল ঠিক আছে বেসিক্যালি তোমাৰ অশোকাৰ পৰৱৰ্তী পৰ্যায়ৰ পৰা বনাইছিলে বাট প্ৰেজেন্ট ষ্ট্ৰাকচাৰটো যদি আমি কেতিয়া চাব বিচাৰো 5th 6th চেঞ্চুৰীতে বনাইছিলে উইথ এন্টায়াৰলি উইথ ব্ৰিক সেইটো কথা আমি গম পাওঁ ঠিক আছে তাৰ কণ্ট্ৰলৰ কথা বোধগয়া টেম্পল এক্টৰ কথা মই অলৰেডি উল্লেখ কৰিছোঁ সো ক'ত আছে কি কথা এই গোটেইখিনি বস্তু যাতে তোমালোকে মানে বুজি পোৱা ঠিক আছে এতিয়া কথাটো হৈ গ'ল কি মই হিষ্ট্ৰীটো ক'লো বেকগ্ৰাউণ্ডটো ক'লো আৰু ইয়াতকৈ বেছি ইয়াতে টপিকটোত নালাগে মহাবোধি টেম্পল এবাৰ নিউজত আছে অকণমান এডিশ্যনেল ইনফৰমেশ্যন চাই থবা ঠিক আছে দ্য থাৰ্ড টপিক ইজ এবাউট পৰহি সন্ধিয়া এটা নিউজ আহিছিলে যে তোমাৰ which is important from GS paper 5 Assam economy Assam emerges as the India's third fastest growing state in GDP growth ঠিক আছে GDP growthত কি হৈছে তোমাৰ fastest growing state অসম fastest growing state হিচাপে পৰিগণিত হৈছে ঠিক আছে on April 8 2025 the Chief Minister Himanta Biswa Sharma announced that Assam has emerged as the third fastest growing state in India, registering a gross state domestic production GSDP growth rate of 7.94%. 7.94%. ঠিক আছে কিমান আমাৰ গ্ৰোথ ৰিসেন্ট 7.94% for the financial year 2023-24 23-24 বিত্তীয় বৰ্ষৰ কথা কোৱা গৈছে কি হাইলাইটছৰ কথা যদি ক'বলৈ যাওঁ জিএসডিপি যোনটো তোমাৰ মুঠ ৰাজ্যিক ঘৰুৱা উৎপাদন যোনটো আছে তাৰ গ্ৰোথ ৰেটটো 2023-24 কিমান আছিলে 7.94% গ্ৰোথ ৰেট আছিলে প্লেচিং ইট থাৰ্ড এমং অল ইণ্ডিয়ান ষ্টেটছ ইন টাৰ্মছ অফ ইকনমিক গ্ৰোথ যদি আমি নেশ্যনেল এভাৰেজৰ কথা যদি চাওঁ ঠিক আছে যদি আমি তোমাৰ মানে জিডিপিৰ যোনটো এজ এ হ'ল যদি তোমাৰ ষ্টেট ডমেষ্টিক প্ৰডাকশ্যনৰ যদি নেশ্যনেল এভাৰেজৰ কথা চাওঁ বা জিডিপি এজ এ হ'ল মানে সবৰে মানে কি ইণ্ডিয়াখনৰ জিডিপি নহ'ব জানো ঠিক আছে গ্ৰছ ডমেষ্টিক প্ৰডাকশ্যন নহ'ব জানো দ্য নেশ্যনেল এভাৰেজ জিডিপি গ্ৰোথ ৰেট ইন দ্য ফিস্কেল ইয়াৰ অৰ ফৰ দ্য ফিস্কেল ইয়াৰ 2023-24 was 7.6% আমাৰ কিমান 7.94% as per the advanced estimate by the Ministry of Statistics and Program Implementation. This is an advanced তোমার কি কয় estimate. Okay. Assam's growth is higher than the national average. Okay. যে আমার ন্যাশনাল এভারেজতকে আমার গ্রোথ বেশি হয় গ্রোথ রেটটো গ্রোথ রেট দে গ্রোথ রেট নট গ্রোথ ঠিক আছে গ্রোথ ইজ এ ডিফারেন্ট থিং গ্রোথ রেট ইজ এ ডিফারেন্ট থিং ঠিক আছে আদার টপ পারফর্মার্স এজ পার মিডিয়া রিপোর্টস ফার্স্ট বিহার সেকেন্ড সিকিম থার্ড অসম এতিয়া তোমালোকৰ লাগিব পাৰে যে এইটো কি হ'ব কি হৈছে মানে এনেকুৱা কি হৈ গৈছে তাৰ এটা কনচেপ্ট আছে মই বুজাই আছো মানে এইটো চাই লওঁ যে ৰিজন বিহাইণ্ড আছামছ ইকনমিক গ্ৰোথ যে অসমত যে ইকনমিক গ্ৰোথ যে বাঢ়িছে জিডিপি গ্ৰোথ যে বাঢ়িছে তাৰ কিবা কাৰণ থাকিব প্ৰথম কথা ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট হৈছে ঠিক আছে ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট মেজৰ ইনভেষ্টমেণ্ট ইন ৰোড ব্ৰিজেছ এণ্ড হাইৱেজ এণ্ড এক্সপানশ্যন অফ এয়াৰপৰ্টছ এণ্ড ৰিভাৰ ট্ৰান্সপৰ্ট চিষ্টেমছ ছেকেণ্ড কথা ইণ্ডাষ্ট্ৰিয়েল গ্ৰোথ হৈছে এষ্টাব্লিছ নিউ ইণ্ডাষ্ট্ৰিয়েল জোনছ এণ্ড প্ৰমোশ্যন অফ MSMEs in the state and ease of doing businesses initiative improving the investors confidence like advantage Assam ঠিক আছে এনেকুৱা সামিটবোৰক কি কৰিছে ইনভেষ্টৰ্ছ কনফিডেন্স বঢ়াইছে বা ইজ অফ ডুইং বিজনেছেছ মানে তোমাৰ ইজ অফ ডুইং বিজনেছেছ আমাৰ এটা ভাল হয় because of the low tariff rate ঠিক আছে গভৰ্ণমেণ্ট ইনিচিয়েটিভ যথেষ্ট ধৰণৰ লৈছে এগ্ৰিকালচাৰ ৰিফৰ্ম হৈছে প্ৰমোশ্যন অফ অৰ্গেনিক ফাৰ্মিং এণ্ড ইউজ অফ মডাৰ্ণ এগ্ৰিকালচাৰেল টেকনলজি ইন আছাম তোমালোকে ক'ব পৰা যে আমাৰ ইয়াৰ পৰা ক'লে মাল যায় ইয়াৰ পৰা তোমাৰ বাংলাদেশ বা ভিয়েটনাম এইবিলাকলৈ আমাৰ
কৃষিৰ মানে যিবোৰ প্ৰডাক্ট আছে সেইবোৰ আমাৰ ইয়াৰ পৰা এতিয়া এক্সপৰ্ট হ'ব আৰম্ভ কৰিছে ঠিক আছে tourism and cultural promotion is emphasized on the promoting eco-tourism and heritage tourism ঠিক আছে festivals and events showcasing Assam's cultural richness ইয়াতো তোমালোকে ক'ব পৰা এডভান্টেজ আছে মোৰ কথা ঠিক আছে ইয়াতো তোমালোকে ক'ব পৰা বেলেগ বেলেগ যিবোৰ ফেষ্টিভেলছ চলি আছে সেইবোৰৰ কথা ছ'চিয়েল ছেক্টৰ ইনভেষ্টমেণ্ট লাৰ্জ ইনভেষ্টমেণ্ট ইন হেল্থ কেয়াৰ এডুকেশ্যন এণ্ড ছ'চিয়েল ৱেলফেয়াৰ স্কিমছ তাত তোমালোকে যিমান স্কিমৰ নাম কোৱা চব ক'ব পাৰিবা এডুকেশ্যন হেল্থ বা এজ এ হোল ছ'চিয়েল ৱেলফেয়াৰ যিমান স্কিম আছে সব স্কিমৰ ইয়াতে যিকোনো দুই তিনিটা ইয়াতে দিব পাৰা ঠিক আছে এডিশ্যনেল ইনফৰমেশ্যন এবাউট জিএছডিপি what is GSDP? GSDP is the gross state domestic product. It is the economic output of a state similar to GDP at the national level. চিধা চিধি কথা suppose in case of Assam ঠিক আছে এটা বছৰত অসমত সেইটো লাগে বাহিৰৰ কোম্পানী হওক বা অসমৰ নিজৰ আমাৰ ইয়াৰে লোকেল কোম্পানী নহওক কিয় বা যিয়ে নহওক কেলে যিমান এমাউণ্টৰ দ্য টোটেল ভেলিউ অফ দ্য গুডছ এণ্ড ছাৰ্ভিচেছ ঠিক আছে produced in Assam ঠিক আছে produced in a state sorry but অসমটো দেখাইছে produced in a state in a fiscal year এইটোকে কি বুলি কওঁ আমি জিএছডিপি বুলি কওঁ যে এখন ৰাজ্যত এটা বছৰত এটা বিত্তীয় বৰ্ষত যিমান পৰিমাণৰ বস্তু বা মানে তোমাৰ গুডছ এণ্ড ছাৰ্ভিচেছ যিমানটো মূল্যৰ বস্তু বা সেৱা আমি প্ৰডিউচ কৰিছোঁ উৎপাদন কৰিছোঁ সেইটোকে আমি কি বুলি কওঁ গ্ৰছ ষ্টেট ডমেষ্টিক প্ৰডাক্ট বুলি কওঁ ইট ইণ্ডিকেটছ দ্য অভাৰঅল ইকনমিক হেল্থ এণ্ড ডেভেলপমেণ্ট ট্ৰেজেক্টৰী অফ এ ষ্টেট Assam's economic vision কথা যদি ক'বলৈ যাওঁ the state aims to become 75 billion economy by 2026-27 75 বিলিয়নৰ ইকনমি আমি হ'ব গৈ আছো by 2026-27 ফ'কাছ এৰিয়া ক'ত হৈছে ডিজিটেল গভৰ্নেন্সত গুৰুত্ব দিয়া গৈছে স্কিলড এণ্ড এমপ্লয়মেণ্ট জেনেৰেশ্যনৰ ওপৰত গুৰুত্ব দিয়া গৈছে গ্ৰীণ এনাৰ্জি ট্ৰানজিশ্যনৰ ওপৰত অসমে গুৰুত্ব দিছে চেলেঞ্জেছ এহেড হাই আনএমপ্লয়মেণ্ট স্পেচিয়েলি এমং ইউথ ঠিক আছে ভালনাৰেবল টু ফ্লাড এফেক্টেড এগ্ৰিকালচাৰেল আউটপুট সেইটোও হয় flood আমার কারণে vulnerability flood আনে need for deeper private sector participation and technological innovation এতিয়াও প্ৰয়োজন আছে এটা তোমালোকৰ এটা কথা ক'ব বিচাৰিছো যে তোমালোকৰ লাগিছে যে ভাৰতবৰ্ষৰ ভিতৰত আটাইতকৈ বেছি দ্ৰুত গতিত ঠিক আছে ফাৰ্ষ্টেষ্ট গ্ৰয়িং ষ্টেট হিচাপে আমি অসমে 3 নম্বৰ স্থান দখল কৰিছো ইন টাৰ্মছ অফ জিডিপি ঠিক আছে বাট এজ এ হোল তোমাৰ যদি ক'বলৈ যাওঁ জিএছডিপি গ্ৰোথ ৰেটৰ ক্ষেত্ৰতে কৰিছো আমি গ্ৰোথ ৰেট হাৰ ঠিক আছে আমাৰ হাৰটো বেছি এতিয়া কথা হৈ গ'ল কি বস্তুটো কেনেকুৱা হৈছে ছাপ'জ আগতে কিবা এটা বস্তু 100 আছিলে ঠিক আছে এতিয়া যোৱা বছৰ এই বছৰ কি হৈ গ'ল যিকোনো এটা বস্তু 100 ইউনিট প্ৰডিউচ হৈছে এইবাৰ কি হৈ গ'ল 120 ইউনিট প্ৰডিউচ হ'ল কিমান পাৰ্চেণ্ট বাঢ়িলে 20% বাঢ়িলে সেম বস্তুটোৱে তোমাৰ আগতে আছিলে ছাপ'জ তোমাৰ ভাবি লোৱা যে ছাপ'জ তোমাৰ বোলে তোমাৰ আগতে আছিলে 1000 ঠিক আছে এবাৰ হৈছে প্ৰডাকশ্যন তোমাৰ 1100 সেম বস্তু যদি চাবলৈ যাওঁ যে পাৰ্চেণ্টেজ অফ দ্য গ্ৰোথ কম ক'ত হয় ইয়াত কম হয় ইয়াত বেছি হয় মানে আমি কি চাব লাগিব যে বেছটো ক'ত বেছি বেছটো হৈ গ'ল ইয়াতে বেছি ডেট মিনছ আমি এজ এ হোল গ্ৰোথ ৰেটত মানে আমি তোমাৰ জিডিপি গ্ৰোথ ৰেট হাৰটো যোনটো আছে সেইটোত আমাৰ যথেষ্ট বৃদ্ধি পাইছে ঠিক আছে 21-22তকে 22-23তকে আমাৰ বৃদ্ধি পাইছে টোটেল আমাৰ মুঠ যিটো আমাৰ ৰাজ্যিক গড় উৎপাদন সেইটো বৃদ্ধি পাইছে কিন্তু এজ এ যদি চাবলৈ যাওঁ আমাৰ বেছটো ইমান ডাঙৰ নহয় ঠিক আছে হয়তো মহাৰাষ্ট্ৰ বা তোমাৰ বাকী যিমানবোৰ ষ্টেট আছে ডাঙৰ ঠিক আছে ইউপি তাৰে ইউপিৰ কথা বাৰু নকওঁ মহাৰাষ্ট্ৰৰ কথা কওঁ মহাৰাষ্ট্ৰৰ বেছটো ডাঙৰ সেইকাৰণে আমি কি দেখা পাম তাতে পাৰ্চেণ্টেজ অফ গ্ৰোথটো আমি কম দেখা পাম 100ৰ পৰা 120 আৰু 1000ৰ পৰা 1100 হোৱাৰ মাজত পাৰ্থক্য আছে ন বুজি পাইছা সেইটো কথা মানে গতিকে এতিয়া কথাটো গ'ল ডেট ইজ এ গুড নিউজ ফৰ দ্য ষ্টেট অফ আছাম বাট তোমালোকৰ কনচেপ্টটো বুজাব বিচাৰিছো যে বেছটো ইম্পৰ্টেণ্ট হয় ঠিক আছে অলদো গ্ৰোথ ৰেটটোৱে শ্ব' কৰে যে য়েছ এই বছৰতকৈ এই বছৰ বৃদ্ধি পাইছে কিন্তু কিমানৰ পৰা কিমান বৃদ্ধি পাইছে টোটেল ভেলিউ ডেট মেটাৰ্ছ এ লট অ'কে এনিৱেজ The last topic is about 500 crore global media and cultural hub in Assam. ঠিক আছে GS paper 5 Assam infrastructure পৰা important হয় ঠিক আছে
ইকনমিক টাইমছত এইটো আৰ্টিকেল আহিছিল ঠিক আছে about the news the collaboration between Bodhi Tree Multimedia Limited and the government of Assam aims to transform Guwahati into a prominent center for film, television and cultural activities, significantly enhancing Assam's global profile. অসমৰ যোনটো গ্ল'বেল প্ৰফাইল এনহেঞ্চ কৰিবৰ কাৰণে অসমত ফিল্ম টেলিভিশ্যন বা কালচাৰেল এক্টিভিটিজৰ ক্ষেত্ৰত অসমক আগুৱাই নিবৰ কাৰণে বিশেষকৈ গুৱাহাটীক আগুৱাই নিবৰ কাৰণে বোধি ট্ৰী মাল্টিমিডিয়া লিমিটেড যোনটো আছে সেই অৰ্গেনাইজেশ্যনটোৱে 500 কোটি টকা কি কৰিব অসম গভৰ্ণমেণ্টৰ মানে অসম কি কয় তোমাৰ ইনভেষ্ট ইয়াতে কৰিব ঠিক আছে কি হাইলাইট অফ দ্য MOU এখন সাইন কৰিছে MOU সাইন কৰিছে মই অলৰেডি কৈছো যে গভৰ্ণমেণ্ট অফ আসামৰ বোধি ট্ৰী মাল্টিমিডিয়া লিমিটেডে যে 500 কোটি টকাৰ ইনভেষ্টমেণ্ট কৰা যাব ফৰ দ্য ইম্প্ৰুভমেণ্ট ইন দ্য চেক্টৰ্ছ অফ ফিল্ম টেলিভিশ্যন এণ্ড কালচাৰেল এক্টিভিটিজ এণ্ড টু মেক গুৱাহাটী এ গ্ল'বেল প্লেটফৰ্ম ঠিক আছে অ'কে So, or তোমালোকে এইটো ক'ব পাৰা যে to make Guwahati a prominent center for film, television and cultural activities. Key highlights of the MOU investment amount কিমান 500 কোটি টকা ঠিক আছে The MOU was signed on 26 February 2025. Okay. Objectives কি হয় তোমাৰ to establish এক মিনিট ৰ'বা হা Just an okay. To establish a global media and cultural hub in Guwahati, positioning Assam and the Northeast region as key players in the global entertainment sector. Global entertainment sector, Guwahati বা অসমক বা নৰ্থ ইষ্টক আগুৱাবৰ কাৰণে গুৱাহাটীত এই গ্ল'বেল মিডিয়া আৰু কালচাৰেল হাবটো বনোৱা যাব এতিয়া ইয়াৰ নামত কি থাকিব প্ৰপ'জ ফেচিলিটিজ কি থাকিব এখন মিডিয়া চিটি থাকিব এ ষ্টেট অফ দ্য আৰ্ট ফেচিলিটি টু ছাপৰ্ট ফিল্ম এণ্ড টেলিভিশ্যন প্ৰডাকশ্যন Luxury 7-star wellness resort এখন থাকিব high end resort aimed at promoting wellness tourism ঠিক আছে okay then India pavilion থাকিব okay an immense space showcasing India's rich cultural diversity then তোমাৰ anticipated benefit কি কি হ'ব ঠিক আছে বা benefits আমি কি কি হ'ব সেইটো বস্তু আমি চাব লাগিব ঠিক আছে ইকনমিক গ্ৰোথ হ'ব ডেফিনেটলি যেতিয়া ইমানটো ইনভেষ্টমেণ্ট কৰিব ইয়াৰ জৰিয়তে কিছুমান কাম হ'ব যেনেকৈ এমপ্লয়মেণ্ট জেনেৰেশ্যন হ'ব ঠিক আছে ইকনমিক গ্ৰোথ হ'ব অ'কে টুৰিজিম বুষ্ট হ'ব আমাৰ ইয়াতে ঠিক আছে তাৰ লগত তোমাৰ এইটো হ'ব যে কালচাৰেল ডেভেলপমেণ্ট হ'ব ৰিজনটোত ঠিক আছে নতুন নতুন টেলেণ্ট ওলাই আহিব যিহেতু তেওঁলোকে ফিল্ম চিটি এখন বনাব গৈ আছে ঠিক আছে টেলিভিশ্যন চিটি এখন বনাব গৈ আছে বা এজ অল কালচাৰেল এক্টিভিটিজৰ ক্ষেত্ৰত যিহেতু আগবাঢ়ি যাব বিচাৰিছে চ' কালচাৰেল এক্টিভিটিজখিনিৰ কাৰণে এইটো কথা এটা ভাল খবৰ significance সেইটোৱে যে তোমাৰ cultural promotion the India pavilion will serve as a platform to celebrate and promote India's cultural heritage second কথা regional development হ'ব এই গোটেইখিনি আসলে একেলগে আমি লিখিব পাৰো whether it is economic growth employment generation tourism development ঠিক আছে cultural promotion হ'ব পাৰে okay cultural promotion definitely হ'ব আঞ্চলিক তোমাৰ উন্নয়ন হ'ব ঠিক আছে regional development by establishing the first media city in Guwahati positions the northeast region as a significant player in the global entertainment landscape additional information যদি Bodhi Multimedia Limited এর কথা কও it's an entertainment content production company involved in various aspects of media creation Assam's cultural landscape এর কথা আমি জানো যে Assam is renowned for its rich cultural heritage including traditional music dance form like Bihu and a vibrant literary history media industry in history India's media and entertainment industry has been experiencing significant growth driven by increasing digitalization and content consumption কিন্তু recent times ত বহুত বাঢ়িছে basically ঠিক আছে basically এতিয়াৰ পৰা কোভিডৰ টাইমৰ পৰা আৰু ডিজিটেলাইজেশ্যন তেতিয়াৰ পৰাই বেছি হৈছে ঠিক আছে so that was all about the news so this is the question for the day okay এইটো কোৱেশ্চনটো কৰি পেলাই এনসাৰ কৰিলে হ'ল কমেন্ট সেকশনত that's all for today's session keep watching exam sastras thank you